Dear students, এতিয়া আমি আলোচনা কৰিম SSLC 2025 যেটো যোৱা পৰীক্ষা গৈছে ম্যাথমেটিক্সৰ ইয়াৰ কোৱেশ্চন পেপাৰৰ বি সিৰিজটোৰ ওপৰত এই বি সিৰিজৰ কোনে কোনটো কোৱেশ্চনৰ এনসাৰ কৰিছা MCQ তোমালোকৰ কেনেকুৱা হৈছে তাৰ শুদ্ধ উত্তৰবিলাক মই তোমালোকক দি আছো তোমালোক সকলোৱে মিলাই লোৱা কিমান নম্বৰ পাবা আৰু যদি অলপ ভুল হৈছে তাৰ কাৰণে চিন্তা কৰিব নালাগে আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লোৱা ভালকে যাতে আগন্তুক পৰীক্ষাৰ কোৱেশ্চনবিলাক তোমালোকৰ ভুল নহয় এতিয়া বলা ভিডিওটি স্টাৰ্ট কৰো Question number 1 or শুদ্ধ অপশন হৈছে বি Question number 1 শুদ্ধ অপশন বি Question number 2 ইয়াৰ শুদ্ধ অপশন সি Question number 2 ৰ শুদ্ধ অপশন সি অলপ হলস্থলীয় পৰিবেশত আছে গতিকে সাউন্ড কোৱালিটিটো অলপ বেয়া হ'ব পাৰে Question number 3 ৰ শুদ্ধ অপশন সি আৰু Question number 4 ৰ শুদ্ধ অপশন ডি Question number 3 ৰ কাৰণে শুদ্ধ অপশন সি আৰু Question number 4 ৰ শুদ্ধ অপশন Question number 5 ৰ শুদ্ধ অপশন বি Question number 5 শুদ্ধ অপশন বি আৰু Question number 6 ৰ শুদ্ধ অপশন সি Question number 6 ৰ কাৰণে শুদ্ধ অপশন Question number 6 ৰ শুদ্ধ অপশন সি আৰু Question number 7 ৰ শুদ্ধ অপশন ডি তো তোমালোকে ভালকে মিলাই চাবা Question number 7 যেটো আছে ইয়াৰ শুদ্ধ অপশন হৈছে ডি তাৰ পিছত আছে Question number 8 ইয়াৰ শুদ্ধ অপশন বি আৰু Question number 9 ৰ শুদ্ধ অপশন ডি Question number 8 ৰ শুদ্ধ অপশন বি আৰু Question number 9 ৰ শুদ্ধ অপশন ডি Question number 10 ৰ শুদ্ধ অপশন সি Question number 10 শুদ্ধ অপশন সি Question number 11 ৰ শুদ্ধ অপশন ডি Question number 11 শুদ্ধ অপশন ডি আৰু Question number 12 ৰ শুদ্ধ অপশন এ Question number 12 শুদ্ধ অপশন এ Question number 13 ৰ শুদ্ধ অপশন ডি Question number 13 শুদ্ধ অপশন ডি আৰু Question number 14 ৰ শুদ্ধ অপশন বি Question number 14 শুদ্ধ অপশন বি Question number 15 ৰ শুদ্ধ অপশন সি Question number 15 শুদ্ধ অপশন সি Question number 16 শুদ্ধ অপশন সি 16 ৰ শুদ্ধ অপশন সি Question number 17 ইয়াৰ শুদ্ধ অপশন সি 16 আৰু 17 দুয়োটাৰে শুদ্ধ অপশন সি গোটে প্ৰশ্নবিলাক পঢ়ি দিয়া নহয় ভিডিওটো বহুত দীঘলীয়া হৈ যাব তাৰ কাৰণে মই কেৱল মাত্ৰ উত্তৰবিলাক কৈ গৈ আছো যদি কোনো প্ৰশ্নৰ উত্তৰৰ সমাধান তোমালোকৰ লাগে পৰৱৰ্তী ভিডিওত এই প্ৰশ্নবিলাকৰ অংকবিলাক কৰি দিয়া হ'ব গতিকে এতিয়া অপশন কেইটা মিলাই লোৱা খালি Question number 17 ৰ শুদ্ধ Question number 18 ৰ শুদ্ধ অপশন সি আৰু Question number 19 ৰ শুদ্ধ অপশন সি Question number 18 আৰু 19 দুয়োটাৰে শুদ্ধ অপশন সি Question number 20 ইয়াৰ শুদ্ধ অপশন বি Question number 20 ৰ শুদ্ধ অপশন বি আৰু Question number 21 ৰ শুদ্ধ অপশন এ Question number 21 ইয়াৰ শুদ্ধ অপশন এ মনত ৰাখিবা তোমালোকে তাৰ পিছত আছে Question number 22 Question number 22 ৰ শুদ্ধ অপশন এ Question number 22 ইয়াৰ শুদ্ধ অপশন এ Question number 23 ইয়াৰ শুদ্ধ অপশন বি Question number 24 ৰ শুদ্ধ অপশন সি Question number 24 ইয়াৰ শুদ্ধ অপশন হৈছে সি Question number 25 ইয়াৰ শুদ্ধ অপশন বি 25 ৰ শুদ্ধ অপশন বি আৰু Question number 26 ইয়াৰ শুদ্ধ অপশন ডি Question number 26 ৰ শুদ্ধ অপশন হৈছে ডি Question number 27 ইয়াৰ শুদ্ধ অপশন ডি 27 ৰ শুদ্ধ উত্তৰ হৈছে ডি আৰু 28 ৰ শুদ্ধ অপশন হৈছে সি Question number 28 শুদ্ধ অপশন সি Question number 29 ৰ শুদ্ধ অপশন বি আৰু Question number 30 ইয়াৰ শুদ্ধ অপশন সি Question number 30 ৰ শুদ্ধ অপশন সি তাৰ পিছত আছে Question number 31 ইয়াৰ শুদ্ধ অপশন এ Question number 31 ৰ শুদ্ধ অপশন এ Question number 32 ইয়াৰ শুদ্ধ অপশন হৈছে বি Question number 32 ৰ কাৰণে শুদ্ধ অপশন বি Question number 33 ইয়াৰ শুদ্ধ অপশন বি আৰু Question number 34 শুদ্ধ অপশন সি Question number 33 অপশন বি শুদ্ধ আৰু Question number 34 ৰ অপশন সি শুদ্ধ তাৰ পিছত আছে Question number 33 ৰ কাৰণে শুদ্ধ অপশন হৈছে ডি আৰু Question number 36 ৰ কাৰণে শুদ্ধ অপশন সি
কুৱেশ্যন নম্বৰ 36 ইয়াৰ শুদ্ধ অপশ্যন হৈছে চি। কুৱেশ্যন নম্বৰ 37ৰ শুদ্ধ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 37ৰ শুদ্ধ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 38ৰ শুদ্ধ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 38 ইয়াৰ শুদ্ধ অপশ্যন হৈছে ডি। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 39 ইয়াৰ শুদ্ধ অপশ্যন বি। কুৱেশ্যন নম্বৰ 39ৰ শুদ্ধ অপশ্যন বি। কুৱেশ্যন নম্বৰ 40ৰ শুদ্ধ অপশ্যন চি। কুৱেশ্যন নম্বৰ 40 ইয়াৰ শুদ্ধ অপশ্যন চি। কুৱেশ্যন নম্বৰ 41 ইয়াৰ শুদ্ধ অপশ্যন বি। 41ৰ শুদ্ধ অপশ্যন বি আৰু কুৱেশ্যন নম্বৰ 42ৰ শুদ্ধ অপশ্যন এ। কুৱেশ্যন নম্বৰ 42 ইয়াৰ শুদ্ধ অপশ্যন এ। কুৱেশ্যন নম্বৰ 43 ইয়াৰ শুদ্ধ অপশ্যন এ। 43ৰ শুদ্ধ অপশ্যনটো হৈছে এ আৰু কুৱেশ্যন নম্বৰ 44 ইয়াৰ শুদ্ধ অপশ্যন বি। কুৱেশ্যন নম্বৰ 44 ইয়াৰ শুদ্ধ অপশ্যন বি। কুৱেশ্যন নম্বৰ 45 ইয়াৰ শুদ্ধ অপশ্যন হৈছে এ। কুৱেশ্যন নম্বৰ 45 ইয়াৰ শুদ্ধ অপশ্যন এ। এই 45টা MCQ তোমালোকৰ পৰীক্ষাত আহিছিল, সমাধা কৰি দিলোঁ। বাকী দুটা চিৰিজ দিয়া হ'ব, অলৰেডি এ চিৰিজটো দিয়া হৈছে। গতিকে আগন্তুক পৰীক্ষাৰ কাৰণে তোমালোকে ভালকৈ পঢ়ি থাকা। ছায়েন্সৰ কুৱেশ্যনো সমাধা কৰি দিয়া হ'ব, তোমালোকে মিলাই ল'ব পাৰিবা। শুভেচ্ছা থাকিল, ধন্যবাদ।